হাই গাইজ, মই ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আৰু সৰুকৈ এটা মিনি ব্লগ বনাই আছোঁ আমি। আজি গৈ আছোঁ তাৰমানে আমাৰ এই নীলকমল বৰৰ বৰগিৰিৰ বিয়া, তো তাতে আমি গৈ আছোঁ। তো ৰাস্তাত ধুনীয়াকৈ অলপ ৰাস্তাই গৈ কিনে দেখাই দিম আৰু সেনেকৈ যাওঁতে অলপ দেখাই দিম, তাৰ ঘৰতো যাম অলপ। তো ধুনীয়াকৈ চাই থাকিব আপোনালোকে। আমি ৰাজাপাৰা পালোঁ সুগিনিয়াত আৰু সুগিনিয়াতে সোমাম আমি আস্তেকে যাই। ৰাস্তা বহুত বেয়া একদম মানে এনেকা হৈছে ৰাস্তাগিলা একদম ধূলা 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 ধূলা। মেলু ৰাস্তাত হাৰা মাৰো চাৰি ক'ৰবাত একদম এই বিহুত নাচবা দৰে হৈছে আজি। ইয়াতে দেখা পাম ৰ নামটা, এইখিনি কি কয় ধূপগুৰি আঞ্চলিক কিবাই কয়। অঁ ধূপগুৰিয়ে কয় মনসা মাছোন। মজা ভিউ আছে না কৈ থাক। সেইটাৰ কাৰণে আমাৰ নীলকমল বড়ো আহিলে ইমান ভাল ভাল ভিডিঅ' বনাব পাৰে। আৰু আমাৰ ফালে আজিহে গম পালোঁ আমাৰ ফালে ইমান মজা মজা লোকেশ্যন। এইবিলাক আহি থাকিব পাৰিলি যে কি হ'ব ন। আই হাই খানা খাবলৈ গাড়ী এখন ল'ব পাৰিলি। আমাৰ গাড়ী নালাগে, চাইকেল ল'ম, চাইকেল। দুচকীয়া আমাৰ কপালত নাই। কালি আছে এক্সাম, আজি আজি বিয়া খাই ঘূৰিব আহিছোঁ। অলপ গাতে লগা নাই, কালি যে এক্সাম আছে গাত নালগা মানুহ গাইগলা ন। বলা কুছ বলো, যাই পাবি আৰু নেকি? একদম ৰাভা মাঞ্চি হৈ আছে আপুনি। ৰাভা মানুহৰ বিয়া, ৰাভা মাঞ্চিটো হ'ব লাগিব। ময়ো ৰাভা মানুহে হৈ আছোঁ, মিছা নকাম। দোকানখন বন্ধচোন। ফাইনেলি আহি পালোঁ আয়ৰ মানে বৰগিৰিৰ বিয়াত। মোৰ বৰগিৰিৰ বিয়া হয় মোটামুটি বিয়া সেইটাৰ কাৰণে মোৰ অলপ ৰাস্তা কানা লাগি গ'ল। কান্দা লাগি গ'ল না? আহি পালোঁ। পাইছোঁ তো পালোঁ বাছ বাছ তোৰ ফটো কোনখন? মোৰ ঘৰ দেখোন সিজু বাৰীহে। সিজু বাৰীহে? অঁ। তাৰপৰা কিমান দূৰ আহিছিলে? কিমান দূৰ বোলে মোটামুটি 15 কিলোমিটাৰ মানে হ'বচোন। সেইকাৰণে মই দেৰিকৈ অলপ আপ লিখিছোঁ। আমাৰ এৰি আছে ন লংকেবা মনটা তুমি তো পছন্দ নাই আহিব দেৰিকৈ হ'লে পাক মোক ইমান লিখিব দিন না বুলি ইমান কৈছে আজিলৈকে অহা নাই। মাইনা খবৰ ভাল? আছোঁ। ঠিক আছে ভিডিঅ' কৰি দিলোঁ আমি একেলগে কেইটামান। অঁ so finally আহি গ'লো না কি কোৱা? পানী খাব না? চিনাকি কৰি দিলে হ'ল, ভিডিঅ' কৰিলে হ'ল। যাও আগত যাও। আমার মাতিলে
ইপানে আমাৰ চাহ বনোৱা পাৰ্টি আছে হা চাহ বনাই আছা না কিমান টাইম হ'ল চাহ দি আছা না বনাই আছা না খাই আছা দি আছা বানোৱাটো কোন হয় চাহ মাষ্টাৰ কোন হয় ইপানে কেক আছে বিস্কুট আছে চাহ মাষ্টাৰ এইটো কাৰিকৰটো এইটো ঠিকে নাই এনে কিবা অসুবিধা হৈছে নেকি একো অসুবিধা নাই চাহ মাষ্টাৰ না ঠিক আছে আৰু এইফালে এইকেইটা কি এনে এইতে আৰু এইকেইটা ফ্ৰীতে ঠিক আছে আৰু চাহখিনি এনেকুৱা হৈছে মানে ক'লা হৈছে এইখিনি আমাৰ আজি সমাজৰ কাৰণে ভাত বনোৱা হৈছে আৰু এইফালে আছে ছাগলী মাংস এইখিনি হ'ল ছাগলী এইখিনি হ'ল গাহৰি চাওঁ কাই কাই গাহৰি নাই এইটো এইখিনি গাহৰি এইখিনি মাছ এই মাছ থালিত আছে আৰু এইপিনে আছে গাহৰি অলপ দেখাই দিছোন দি এইখিনি গাহৰি এইপিনে আছে মাছ আৰু এইখিনি ছাগলী চব আমার রাঁধুনিকেইটা আছে এইফালে ঠিক আছে না কিবা অসুবিধা হৈছে নেকি ঠিক আছে কিবা অসুবিধা হ'লে জনাব ইফালে বনাই আছে বৰ্তমান ভঙা হৈছে বহুত এইটো মোৰ এটা হয় তুলছো আৰু কেইটা স্মৃতি ৰাখছো এটা আমাৰ তাৰ কিন্তু দাঁত নাই কিন্তু খোৱাত ভাল আছে মই মানে ঠিক নাই না বঢ়িয়া মনিকা ৰাভা ডান্স কৰিব আহিছিলো চাগে তাতে ডান্স কৰিছিলো বোধ হয় তাকে মই আহোঁতে গৈ আহি আছো যে গৈছিলো নেকি এইবাৰ বামুণীগাঁও বুলি কৈছিল সেইবিলাক বামুণীগাঁও আমাৰতো হ'ল চুনীয়া সেই চুনীয়া পৰা আছে সেই মঞ্চখন আহিয়ে ৰাজধানী যে পায় তাকেতো তাকে মই চুকিনিয়াৰ পৰা মই গৈছোঁ বুলি কৈ আছোঁ খুৰাক তাৰপিছত এইখিনি কৈছে সেইখিনি বোলে বামুণীগাঁও মই সেইখিনি মনত পৰি আছে মই সেইখিনি মানে মনত পৰি আছোঁ চুকিনিয়াৰ পৰা গ'লে আৰু খুৰাৰ লগত গৈছিল কিছুমান খুৰা যে মাজে মাজে যে সেইবিলাক কৰা আমি বিয়াৰ পৰা খাই লৈ ধুনীয়া খানা খোৱালে একদম মজা হৈছে সঁচাই ক'ব লাগিব বহুত ধুনীয়া খানা আৰু ভাল লাগিল আৰু আমাৰ খানা পিনা খোৱা হৈ গ'ল আৰু ধুনীয়াকৈ বিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ভায়ক মাত দি কিনে যাওঁ বুলি কিনে আৰু এটা কথা ক'লো হা কাৰণ কি জানা যিহেতু আমাৰ গাঁৱলীয়া সমাজটো যেনেকৈ দেখা পাইছে সেনেকৈ আমি ধৰিলোঁ আৰু বেছি যদি বিচাৰ নহয় তেতিয়া আমাৰ বেলেগ বেলেগ বিয়া খোৱা ল'ব আমাৰ নাই গাঁৱলীয়া সমাজ আমাৰ এনেকুৱাই হয় সেইটোৱে ভাল লাগিল বঢ়িয়া লগ পোৱা আহিবি কিন্তু